সঁচাকৈয়ে বিধানসভাত আচলতে কি চলি আছে তেখেতলোকে কোনোবাই কাৰোবাক বান্দৰ বুলি কৈছে কোনোবাই কাৰোবাক পিংপং বুলি কৈছে তো যিখন বিধানসভাত আমাৰ সমস্যাবোৰৰ কথা উত্থাপন হ'ব লাগিছিল সমস্যাবোৰৰ সমাধানৰ পথ তাৰ পৰা ওলাব লাগিছিল যিখন বিধানসভাৰ চলি থকাত প্ৰতিটো মিনিট প্ৰতিটো ছেকেণ্ডত আমাৰ জনসাধাৰণৰ টেক্সৰ টকা তাত আমি ব্যয় কৰিছোঁ সেই বিধানসভাত যেতিয়া মুখ চুপতিলৈ পৰ্যবৰ্ষিত হৈছে কোনোবাই কাৰোবাক পিংপং এজন বুলি কৈছে পিংপংজনক বুলি কৈছে বা বান্দৰ এনেকুৱা ধৰণৰ শব্দবোৰ কৈছে তেতিয়া আচলতে আমি ভাবিছোঁ যে আচলতে বিধানসভাখনত কি চলি আছে ইমান এখন গহীন গপচ সেইখন এখন পবিত্ৰ সদন হয় সেই সদনখনক যেনেকুৱা লৰা ধেমালিলৈ পৰিৱৰ্তিত কৰিছে তাৰ বাবে আচলতে আমি বহুত দুখ অনুভৱ কৰিছোঁ আজি আমি দেখিছোঁ অসমতো সমস্যাৰ কোনো আকাল হোৱা নাই বেলেগ আমি নকওঁ শিক্ষা ব্যৱস্থাৰ যি দুৰ্গতি হৈছে স্বাস্থ্য ব্যৱস্থাৰ যি দুৰ্গতি হৈছে সকলোতে আমি দেখিছোঁ আজি পীযুষ হাজৰিকা ডাঙৰীয়ায়ো বহু কিবা কিবি কথা কৈছে কিন্তু তেখেতে গম পাইছে নাই যে এই বৰ্ষটো তেখেতৰ বাবে প্ৰত্যাহ্বান তেখেত কৃষিমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈছে ভাল কথা কিন্তু এইবাৰ যে বহু জেগাত খৰাং হৈ আছে বা আমি দেখিলোঁ ধেমাজিৰ বহুকেইখন অঞ্চলত মানে কেনেধৰণেৰে বানপানীয়ে আচলতে একেবাৰে অৱস্থা বেয়া কৰি দিলে এই সকলো কৃষিভূমিক তেওঁ কেনেধৰণেৰে এবাৰ উজ্জীৱিত কৰি তুলিব পাৰে সেইটো তেখেতৰ বাবে চেলেঞ্জ হয় তেখেতে গহীন গপচভাৱে সকলোৰে পৰামৰ্শ লৈ কাম কৰিব লাগে কিন্তু তাকে নকৰি অখিল গগৈ ডাঙৰীয়াৰ লগত যদি সমানে সমানে মুখ চুপতি কৰি তেওঁলোকে যদি কেৱল টিভিৰ টিআৰপি বহুৱাৰ লগতে জনসাধাৰণৰ মাজলৈ এনেকুৱা ধৰণৰ ফটোৱামি কৰি যাম বুলি ভাবিছে তেতিয়াহ'লে ই কিন্তু অতি পৰিতাপৰ কথা আমি সকলো লক্ষ্য কৰি আছোঁ বনমন্ত্ৰী বৰ্তমানৰ জয়ন্ত মল্ল ডাঙৰীয়ালৈ তেখেতে যিখন মিটিং সৰ্বপ্ৰথমে অনুষ্ঠিত কৰিছিলে আমি দেখিলোঁ সেই মিটিংখনৰ জৰিয়তে আগতে দুৰ্নীতিৰ যি বিকেন্দ্ৰীকৰণ হৈ আছিলে তেখেতে এতিয়া কেন্দ্ৰীভূত কৰিবলৈ চেষ্টা কৰিছে কাৰণ আগতে কোনোবাই কাৰোবাক ট্ৰান্সফাৰ দিয়াৰ নামত কৰাৰ নামত কোনোবা অফিচাৰে যদি টকা শিকা খায় কাৰোবাক ট্ৰান্সফাৰ দিছিল এতিয়া কিন্তু তেনেকুৱা যে নহ'ব সেই কথাটো তেখেতে তেখেতৰ মিটিংখনৰ জৰিয়তে জনাইছে যে আপোনালোকে কোনেও এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰিব যদি কোনোবাই মানে ট্ৰান্সফাৰ বিচাৰে তেতিয়াহ'লে চিধা মোৰ ওচৰত আহিব লাগিব আৰু মইহে সিদ্ধান্ত দিম যে কোনে কাক কেনেকৈ ক'লৈ কেনেকৈ বদলি কৰিব লাগে তাৰমানে আগতে যদি বদলীকৰণৰ নামত কোনোবাই 2 টকা শিকা খাইছিলোঁ এতিয়া কিন্তু সেয়া খোৱাৰ বাট মৰিলে লগতে আমি দেখিছোঁ যে তেওঁলোকে টেক্স ৰাজহ মানে কালেক্ট কৰাৰ লক্ষ্যৰে মানে তেওঁলোকে গাড়ীবিলাকত যিবোৰ শিল বালিৰ কোৱাৰীবিলাকত চলি থকা প্ৰত্যেকখন ডাম্পাৰ বা প্ৰত্যেকখন গাড়ীত তেখেতলোকে GPS ব্যৱস্থা কৰাৰ কথা কৈছে খুব ভাল কথা আমিও বিচাৰোঁ যে কোনোবাই সিন্ডিকেট কৰি টকাটো যাব নালাগে কাৰোবাৰ হাতলৈ তাতকৈ মানে চৰকাৰৰ ঘৰলৈ ৰাজহ আহক কিন্তু এইটোও নহয় যে সৰু সুৰা সাধাৰণ যিসকল লোক সেইসকল লোকে যি 2-4 টকা এটা তেওঁলোকে আৰ্জন কৰি আছিলে তাৰ ওপৰত তেওঁলোকে মানে মাধমাৰ শুনাইছে কিন্তু তেওঁলোকেতো সিন্ডিকেট ঠিকেই চলাই আছে আমিও জানো যে আমাৰ যোনখন নদুৱাৰ সমষ্টিৰ জীয়াভৰলী নদী তাৰ চলি থকা যি শিল বা বালিৰ সিন্ডিকেট তাৰ ফলত কিমান চৌকিঘাট অঞ্চলৰ পৰা যিমান শিল বালিৰ সিন্ডিকেট হয় সেয়া ৰয়েলটি সঁচাকৈ চৰকাৰে পাইছেনে যে যোৱা 5 বছৰত কিমান ৰয়েলটি অসম চৰকাৰে জীয়াভৰলীৰ চৌকিঘাট অঞ্চলৰ পৰা পালে শিল বালিৰ সিন্ডিকেটৰ পৰা এই কথাবোৰ উল্লেখনীয় কথা আমি সব বস্তু চাই আছোঁ আমি ধৈৰ্য ধৰি আছোঁ যে তেখেতলোকৰ লগতে আমি সমানে সমানে আমিও বান্দৰামি কৰা নাই সকলোকে এটা সময় দিব লাগে সময়ৰ পিছত আচলতে মাত মাতিব লাগে আৰু ৰাইজক কিমান দিন বিভ্ৰান্ত কৰি ৰাখিব ধৰ্মৰ নামত বা সম্প্ৰদায়ৰ নামত জাত পাতৰ নামত এদিন নহয় এদিন ৰাইজ জাগ্ৰত হ'বই আৰু সেই সময়খিনিলৈ আমি বাট চাই আছোঁ ডেকা মানৱ ডেকা এক মিনিট আমাৰ প্ৰচিডিঙৰ পৰা তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া পলাই গৈছে এই কথাটো আমি উদ্ধ কৰিছোঁ এক্সপ্লেইন কৰিছোঁ কাৰণ কিয় ঠিক মোক ক'ব দিয়ক মই কৈ আছোঁ ন সেইটো মই কৈ আছোঁ তো এইটো আপুনি প্ৰশ্নটো উত্তৰ দিবলৈ কৈছে উত্তৰটো নিদিয়ে কিয় ছাৰ অখিল গগৈ এই শব্দটো অখিল গগৈ আঙুলি ফুৰাই কথা নক'ব এক মিনিট মিনিষ্টাৰ এক মিনিট মিনিষ্টাৰ এক মিনিট ছাৰ মোক ক'ব দিয়ক মই দিয়াই নাই উত্তৰ দিম উত্তৰ দিম মই এই শব্দটো এক মিনিট এই শব্দটো আমি এক্সপ্লেইন কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া বিভিন্ন সময়ত বিভিন্ন দায়িত্ব পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছত দি যাব পাৰে তো তেখেতক দায়িত্ব দিছে
এটা ৰিপ্লাই দিয়ক স্যাৰ মই মোক অকমান ক'ব দিব ৰিপ্লাই স্যাৰ বিএনএছত কি হ'ল স্যাৰ বিএনএছত কোৱা হ'ল যে বহু কেছ স্যাৰ ফেক কেছ বুলি কয় বহু ব্যক্তিয়ে এজন মানুহক অন্যায় কৰিবলৈ মিছাকে কেছ দিয়ে গতিকে বিএনএছৰ অধ্যক্ষ ডাঙৰীয়া কি কোৱা হ'ল যে যদি কিবা কেছ থানাৰ ওচিয়ে ভাবে যে এই কেছটো কগনিজেবল নহয় নন কগনিজেবল মই সুধি আছো জিডিএনটি সংখ্যা কিমান ৰিপ্লাই দিয়ক না স্যাৰ জিডিএনটি সংখ্যাটো সুধিছো না, স্যাৰ না। ক'ব দিয়ক আপুনি পিছত সুধিব না জিডিএনটি নাম্বাৰ কথা সোধাই নাই ক'বলৈতো দিব লাগিব স্যাৰ জিডিএনটিটো মই বুজাই আছো তেখেতক তেখেতে স্যাৰ, মই যেতিয়া বুজাই কোৱা আছো। শেষ হ'ব মই ক'বই চিকিৎসা নিদিয়ে ধৰণে মই উত্তৰটো। জনাম নহয় আপোনাক স্যাৰ উত্তৰটো ক'ব নিদিয়ে মহাপুৰুষে চব জানে। ফাদিল হ'ব স্যাৰ আজি কওক। স্যাৰ মই ডাঙৰ কথা ফাদিল কৰি আছো স্যাৰ স্যাৰ এফিডেভিটত তেওঁ ভুলকে কৈছে তাতে এইমাত্ৰ ক'লে তেখেতৰ 65টাকে 150 কেছ আছে স্যাৰ ইলেকশ্যন এফিডেভিটত তেওঁ দি দিছে মাত্ৰ 23টা কেছ সেইটোৱে কৈছো সেইটোৱে ডাঙৰ ফাদিল হ'ব স্যাৰ তদন্ত হ'ব লাগে মহোদয় তেওঁৰ সদস্যতা বাতিল হ'ব লাগে অধ্যক্ষ মহোদয় According to government data, he has 32 cases and he has given in the affidavit that he has only 23 cases. Sir, 10টা কেছ ভুলকে দিছে স্যার স্যার এফিডেভিটখন আমি কেছ কোৰ্টত যাম স্যাৰ স্যাৰ 10টা কেছ তেওঁ ভুলকে দিছে ডাঙৰ ঘটনা স্যাৰ স্যাৰ এতিয়া মই উত্তৰ দিম স্যাৰ জিডিএনটি মানে কি স্যাৰ জিডিএনটি মানে কি স্যাৰ স্যাৰ জিডিএনটি মানে কৈ আছো স্যাৰ জিডিএনটি স্যাৰ Please sit down. স্যাৰ ক'বই নিদিয়ে প্লিজ স্যাৰ জিডিএনটি মানে কি জেনেৰেল এণ্ট্ৰি স্যাৰ থানাখনৰ এলেকাত 24 ঘণ্টাৰ ভিতৰত যি হৈছে যিকোনো হৈছে এণ্ট্ৰি কৰিব লাগে তাত কেছেই হওক ক'ৰবাত যদি এখন দোকানো জ্বলি গৈছে বা যিকোনো এটা ঘটনা হৈছে যদি থানাত খবৰ পাইছে সেইটো জেনেৰেল এণ্ট্ৰি হ'ব লাগে ৰাতি 12টাৰ ভিতৰত জেনেৰেল এণ্ট্ৰি কৰিবই লাগিব ফুল্লি ডিজিটেলাইজ অধ্যক্ষ ডাঙৰীয়া আজিকালি সেই কাগজত লিখা নিয়ম নাই বোলে আজি জিডিএনটি নকৰিলে আৰে মোক ক'ব নিদিয়ে আপুনি ক'লেই বস্তুটো আপোনাৰ ফাদিল হৈ যায় কাৰণে ক'ব নিদিয়ে মোক ক'ব দিয়ক প্লিজ ক'ব দিয়ক বুজাব Minister, দিয়ক please. স্যাৰ জেনেৰেল এণ্ট্ৰি আৰু এফআইআৰটো বেলেগ বস্তু স্যাৰ যেতিয়া বিএনএছত এইটো লক্ষ্য কৰিলে বহুত মানুহক স্যাৰ জাপি দিয়া হয় স্যাৰ তেওঁৱে কৈ থাকে ফেক এনকাউণ্টাৰ তেওঁৱে কৈ থাকে ফেক কেছ এই ফেক কেছ ৰাখিবলৈ অধ্যক্ষ ডাঙৰীয়া কি কৰা হ'ল যে যদি ওচিয়ে ভাবে যে এই কেছটোৰ কোনো যথাযোগ্যতা নাই এই কেছটোৱে মানুহ এজনক কষ্ট দিবলৈ কৰিছে তেতিয়া তেওঁ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব স্যাৰ ডিএছপিৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব উইদাউট পাৰ্মিশ্যন ফ্ৰম দ্য ডিএছপি তেওঁ কেছটো হেৰি কৰিব নোৱাৰে তেওঁ ফৰৱাৰ্ড কৰিব নোৱাৰে এনকুৱাৰীৰ কাৰণে দিব নোৱাৰে যদি ডিএছপিয়ে স্যাৰ যদি ৰেগুলাৰাইজ কৰে বা গো এহেড দিয়ে তেতিয়া তেওঁ এজন আয়োগ দি সেই কেছটোৰ 14 দিনৰ ভিতৰত প্ৰিলিমিনাৰী এনকুৱাৰী কৰিব আৰু যদি তাতে ভাবে যে এইটো কগনিজেবল তেতিয়া এফআইআৰ হ'ব আৰু যদি ভাবে এইটো কগনিজেবল নহয় এফআইআৰ নহয় স্যাৰ এতিয়া কথাটো কওঁ মানুহ এজনে ভাবিব পাৰে যে মোৰ কেছটো আয়োজনে বা অচিজনে অলপ গণ্ডগোল কৰি ৰেজিষ্টাৰ নকৰিলে তেতিয়া তেওঁ এছপিৰ ওচৰলৈ যাব পাৰিব স্যাৰ আৰু নহ'লে স্যাৰ কোৰ্টলৈ যাব লাগিব চিআৰ কোৰ্টটো পাৰিব স্যাৰ যিজন মানুহে ভাবে যে মোক বঞ্চিত কৰা হৈছে মোক কষ্ট দিয়া হৈছে মোৰ কেছটো ৰেজিষ্টাৰ নকৰি তেওঁ যাব পাৰিব এছপি লৈ তাৰলৈকে তেওঁ যাব পাৰিব কোৰ্টলৈকে স্যাৰ এইখিনি আছেই কিন্তু স্যাৰ মই আকৌ কৈছোঁ যে এই অখিল গগৈ ডাঙৰীয়াই কয় তেওঁৰ বিৰুদ্ধে এসোপা কেছ চব ফেক কেছ তেওঁ সদায় কয় চুৰ মাৰিলেও ডকাইত মাৰিলেও কয় বোলে ফেক এনকাউণ্টাৰ এইখিনি প্ৰতিৰোধ কৰিবলৈ অধ্যক্ষ ডাঙৰীয়া এই এফআইআৰটোক 14 দিনৰ কাৰণে প্ৰিলিমিনাৰী এনকুৱাৰী কৰাৰ ব্যৱস্থা কৰা হৈছে আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া জিডি এণ্ট্ৰিটো হৈছে জেনেৰেল ডায়েৰী এণ্ট্ৰি এইটো থানাটোৰ ভিতৰত থানাৰ এলেকাত যি হয় যিকোনো ঘটনা কেছ দিলেও স্যাৰ এখেতক এলপি স্কুলত পঢ়ুৱাবলৈ পঠিয়াই দিয়ক স্যাৰ কৰিব লাগে অধ্যক্ষ ডাঙৰীয়া স্যাৰ এখেতক এলপি স্কুলত আমাক যিটো সুধিছো সেইটো উত্তৰ দিয়ক স্যাৰ এণ্ট্ৰি দিছোঁ আপোনাক এখেতক এলপি স্কুললৈ পঠিয়াই দিয়ক স্যাৰ আৰে কথা ক'বলৈ আহিছে স্যাৰ এতিয়া মই এটা কথা কওঁ স্যাৰ তেখেতে স্যাৰ এফিডেভিটত ভুলকে দিছে ঠিক আছে স্যাৰ এফিডেভিটত ভুলকে দিছে স্যাৰ তেখেতৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে ঠিক আছে স্যাৰ ইলেকশ্যনটো কেঞ্চেল হ'ব লাগে উত্তৰ- স্যাৰ কোনো ঠিক পধ্যে আছে। মই আকৌ কৈছোঁ মই উত্তৰটো দিলোৱে কি উত্তৰ দিব লাগে বুজাক ভালকে বুজাব পাৰি আপুনি নুবুজো বুলি ভাবিছে কি বুজাম আপোনাক উত্তৰটো মই দিলোৱে জিডিএনটিটো স্যাৰ বেলেগ বস্তু এফআইআৰটো বেলেগ বস্তু গতিকে এফআইআৰটো স্যাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান জিডিএনটি আপুনি মোক দিছে এফআইআৰ সংখ্যা কিমান দিছে জিডিএনটিৰ সংখ্যা কিমানটো লাগে মোক আপুনি জিডিএনটিৰ সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেণ্টাৰী কুৱেশ্যন সোধা নাই সাপ্লিমেণ্টাৰী কুৱেশ্যন ভয় খাব নালাগে কি মানুহ আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা এইটো উত্তৰটো দিবলৈ দিয়ক না কিমান আছে এক মিনিট। 300 মান আছে স্যাৰ অসমত 300খন মিনিমাম থানা আছে
তাত GD&T কিমান 1 মিনিটত দিব গম পাৰি পাইছোঁ স্যাৰ 1 মিনিটত দিব পাৰি ঠিক আছে মই গম পাইছোঁ কি বুজি পাই স্যাৰ ঠিক আছে স্যাৰ 1 মিনিটত মই ক'ব পাৰিম উত্তৰটো আপুনি কওক আনি দিম এক মিনিট মন্ত্ৰী ডাঙৰ GD&T আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে লগে তেখেতে কেনেকৈ ক'ব পাৰিব GD&T কথাটো তেখেতে আপুনি ছাপ্লিমেণ্টাৰী সোধাৰ লগে কেনেকৈ ক'ব পাৰিব কুৱেশ্যনটো চাই লওক 2 নম্বৰটো ছাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো GD&T আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে স্যাৰ ক'ক আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমান্ত চন্দ্ৰী বুদ্ধি নাই মন্ত্ৰী কিয় কৈছে স্যাৰ মই 4 বাৰ কাৰণে হিমান্ত চন্দ্ৰী বুদ্ধি নাই কিয় মন্ত্ৰী কৈছে স্যাৰ মোক আপুনি বুজি নাপায় আণ্ডাৰষ্টেণ্ডিং নাই স্যাৰ বুজি নাপায় স্যাৰ বুজি নাই পোৱা মই সুধিছোঁ GD&T আৰু NC দুইটা সুধিছোঁ স্যাৰ লগত FIR সুধিছোঁ স্যাৰ এতিয়া মোক সংখ্যাটো লাগা স্যাৰ দিয়ক স্যাৰ সংখ্যাটো দিয়ক স্যাৰ আপুনি বহক স্যাৰ মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী আছে প্ৰথমটোকে উত্তৰটো দি লওক স্যাৰ উত্তৰটো প্ৰথমটো দি লওক স্যাৰ GD&T আপুনি কথাটো GD&T কথা কৈছে GD&T সংখ্যাটো এতিয়া দিব পৰা নাই কাৰণ এইটো ইমান খুদাই নাই তেওঁ ক'ব দিম স্যাৰ স্যাৰ খুদাই নাই মই ক'ব দিম দিবলৈ কওক স্যাৰ স্যাৰ খুদাই নাই মই ক'ব দিম আপুনি বেলেগ ডিভাইচত দিবলৈ কওক স্যাৰ খুদাই নাই মই ক'ব দিম বেলেগ ডিভাইচত আপোনাৰ ডিসক্ৰিমিনেটৰী পাৱাৰ আছে স্যাৰ এইটো আপোনাৰ ডিসক্ৰিপচন আছে এইটো মই সুধি ক'লো আপোনাক পৰৱৰ্তী সময়ত আপোনাক GD&T নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা হ'ব। স্যাৰ মোৰ ছেকেণ্ড স্যাৰ ছাপ্লিমেণ্টাৰী স্যাৰ ছেকেণ্ড স্যাৰ তেওঁ নেক্সট বিধানসভাত বা এই বিধানসভাত স্যাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰী ছেকেণ্ড ছাৰ মোক ক'ব দিব ছেকেণ্ড ছাপ্লিমেণ্টাৰী স্যাৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো হ'ল GD&T আৰু FIR যদি পুলিচে ৰেজিষ্টাৰ নকৰে তেন্তে তাক কমপ্লেইন কৰিবলৈ কি ব্যৱস্থা আছে ক'লে দেখোন স্যাৰ মোক কথাটো কৈ ল'বলৈ দিয়ক স্যাৰ টোল ফ্ৰী নাম্বাৰ বা ইমেইল ID দিয়া আছেনে মেজিষ্ট্ৰেটক কিমান GD&T নকৰিলে সেইটো যদি FIR নকৰে তেতিয়াহ'লে CRPC 156 সাবসেকশন 3 আৰু BNSS 175 সাবসেকশন 3 অধীনত সেইটো মেজিষ্ট্ৰেটৰ ওচৰলৈ যায় তেনেকৈ মেজিষ্ট্ৰেটৰ ওচৰলৈ যোৱাৰ পাছত অসমত কিমানটা কেছ আকৌ ৰেজিষ্টাৰ FIR কৰিবলৈ বাধ্য হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু আসাম হিউমেন ৰাইটছ কমিশ্যনে আকৌ নতুনকৈ GD&T বিলাকক নতুনকৈ FIR কৰিবৰ কাৰণে কিমানটা পঞ্জীয়ন কৰিবৰ কাৰণে নিৰ্দেশ দিছে প্ৰশ্ন এইটো ছাৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যনে কিমানটা এনেকুৱা GD&T পুলিচে FIR নকৰাৰ কাৰণে নিৰ্দেশ দিছে এই সংখ্যাটো মেজিষ্ট্ৰেটে দিয়া কিমান ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আসাম হিউমেন ৰাইটছ কমিশ্যন আৰু পুলিচ একাউণ্টেবিলিটি কাউন্সিলে কিমান এনেকৈ GD&T ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে তাৰ অৰ্থটো হ'ল তেওঁলোকে নিৰ্দেশ দিছে মানে পুলিচে সেইটো ইচ্ছাকৃতভাৱে কৰা নাই গতিকে সেই পুলিচৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো লাগে মিনিষ্টাৰ স্যাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই আছে আপুনি এনে ক'লে হ'ব নেকি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম তথ্য নাই বুলি কৈ আৰে আপুনি নিজে লুকুৱাইছে স্যাৰ আপুনি তেখেতৰ 32টা কেছ আছে সন্তুষ্ট হয় হ'ব নহয় 23টা কেছ চলে মাজত কেলে আপুনি লুকুৱাই আমি ক'ত লুকুৱাও স্যাৰ তেখেতে লুকুৱাই স্যাৰ তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত ছাৰ মোক অলপ ক'ব দিব ছাৰ মোক অলপ ক'ব দিব স্যাৰ মোৰ প্ৰশ্নটোৰ উত্তৰটো লাগে তেখেতেহে লুকুৱাই ছাৰ উত্তৰটো লাগে উত্তৰটো স্যাৰ তেখেতে লুকুৱাই উত্তৰটো দিয় পলাই লাভ নাই চবে গম পাই গৈছে উত্তৰটো দিয় স্যাৰ কৈ আছো চব শেষ হোম ডিপাৰ্টমেণ্ট আজি শেষ পুলিচ ডিপাৰ্টমেণ্ট শেষ আৰে এই নাঙঠ হৈ গ'ল চব চুৰটো শেষ হৈ থাকিল স্যাৰ তেখেতে তথ্য লুকুৱাই আমি নুলুকুৱাও স্যাৰ জল পটপটকৈ ওলাই গ'ল আমাৰ ৰেকৰ্ডত আছে 32টা কেছ তেখেতৰ এগেইনষ্টত আছে তেখেতে ক'লে 165টা কেছ আছিলে অন ৰেকৰ্ড এইটো ভিডিঅ' আছে স্যাৰ তেওঁ আৰে স্যাৰ ইলেকশ্যন এফিডেভিটত কিমান দি থৈছে মাত্ৰ 23টা কেছ স্যাৰ গতিকে 21টা তথ্য কোনোৱে লুকুৱাই মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া লুকুৱাই আমি নুলুকুৱাওঁ স্যাৰ এই সদস্যতা বাতিল হ'ব লাগে অখিল গগৈ ছাৰ আপুনি ছাৰ অকল
আপুনি ছাৰ অকল চৰকাৰী পক্ষক উত্তৰটো দিবলৈ দিয়ে নেকি ছাৰ? আপোনাৰ হৈছে ভুল উত্তৰটো দিবলৈ দিয়ে নেকি ছাৰ? আপুনি চৰকাৰৰ এতিয়া হৈ কাম কৰে নেকি ছাৰ? দীপক দাস দীপক দাস প্ৰথম কথাটো হ'ল জিডি এণ্ট্ৰিটো হ'ল জেনেৰেল ডায়েৰী এণ্ট্ৰি। এইটো ৰেগুলাৰ এইটো প্ৰচিডিউৰ মেইনটেইন কৰাৰ কাৰণে যদি এগৰাকী পুলিচ অফিচাৰে অপাৰেশ্যনটো যায় তেতিয়াও তেওঁ জিডি এণ্ট্ৰিটো তাৰমানে তেওঁ ৰেজিষ্টাৰ কৰি যাব লাগিব। জিডি এণ্ট্ৰি ইজ নট এ ক্ৰিমিনেল। তেখেতে উত্তৰ দি আছে নেকি? তেখেত মন্ত্ৰী নেকি ছাৰ? তেখেত মন্ত্ৰী নেকি ছাৰ? এক মিনিট বহক এজন মন্ত্ৰী ছাৰ, ইয়াত বহিবলৈ দিয়ক প্লিজ। ছাৰ, হোম মিনিষ্টাৰক ইয়াত বহিবলৈ দিয়ক ছাৰ। এজন হোম মিনিষ্টাৰ তাত বহিবলৈ দিয়ক ছাৰ। ছাৰ, ক'ৰ পৰা আহিছে হোম মিনিষ্টাৰজন? নামটো আমি জানিব খোজো ছাৰ। অসমৰ হোম মিনিষ্টাৰ মই মন্ত্ৰী নহয়। আপোনাৰ বাৰে বাৰে কিয় মাতি এজন হোম মিনিষ্টাৰৰ নামটো জানিব খোজো ছাৰ। হোম মিনিষ্টাৰৰ নামটো লাগে ছাৰ। হোম মিনিষ্টাৰৰ নামটো লাগে। চিট ডাউন। আপুনি আপুনি প্ৰশ্নটো কওক। আপোনাৰ প্ৰশ্নটো হ'ব, এটা কগনিজেবল এণ্ড নন কগনিজেবল। কগনিজেবল যিটো উইদাউট ৱাৰেণ্ট এৰেষ্ট। সাপ্লিমেণ্টাৰী কুৱেশ্যন দিছিলে নেকি ছাৰ? এতিয়া শুনক, তেওঁ হোম মিনিষ্টাৰ নেকি? আপুনি বৈ যাওক না, প্ৰশ্ন সুধি আছে। আপুনি কিয় কথা পাতি থাকে আৰু এওঁ জুলুঙৰ মেকুৰী এতিয়া ওলাব। আপোনাৰ প্ৰশ্নটো এতিয়া কওক। কগনিজেবলটো হ'ল আপোনাৰ উইদাউট প্ৰশ্নটো কওক। পুলিচ কেন এৰেষ্ট, দেট ইজ দ্য কগনিজেবল। নন কগনিজেবলটো হ'ল উইথ জুডিচিয়েল পাৰ্মিশ্যন কেছ ৰেজিষ্টাৰ কৰিব লাগে। এতিয়া কথাটো হ'ল কগনিজেবল নন কগনিজেবল ডেফিনেশ্যন নাজানে। আপোনাৰ প্ৰশ্নটো কওক। জিডি এণ্ট্ৰিটো ডেফিনেশ্যন নাজানে। এতিয়া তেনেকৈ নাজানাকৈ তেওঁ এটা কুৱেশ্যন পুট কৰিছে। ফাৰ্ষ্ট ইউ শুড ন' হোৱাট ইজ দ্য জিডি এণ্ট্ৰি। আপোনাৰ প্ৰশ্নটো কি? মোৰ কথাটো হ'ল এওঁ জিডি এণ্ট্ৰি ছাপ্লিমেণ্টাৰী চাৰ্জ জিডি এণ্ট্ৰিৰ যিটো তেওঁ কুৱেশ্যন পুট কৰিব পাৰিছিল সেইটো কৰা নাই। কগনিজেবল আৰু নন কগনিজেবল পৰা নাই। গতিকে তেওঁ মিছলিড কৰি আছে যে ঠিক সদনক। ঠিক ঠিক হ'ব। কুৱেশ্যন নম্বৰ 5 তেওঁ মন্ত্ৰী, তেওঁ ছাৰ মন্ত্ৰী। কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ তেওঁৰ নামটো কৈ দিয়ক ছাৰ। উত্তৰ সদনত ছাৰ, ৰখা হৈছে। মানৱ ডেকা তেওঁৰ নামটো কৈ দিয়ক ছাৰ। অধ্যক্ষ মহোদয়, তেওঁ গৃহমন্ত্ৰী। অধ্যক্ষ ছাৰ, গৃহমন্ত্ৰী তেওঁ। অধ্যক্ষ মহোদয়, প্লিজ চিট ডাউন। আপুনি ছাৰ চৰকাৰী পক্ষক ক'বলৈ দিয়ে ছাৰ। এই অধ্যক্ষ মহোদয় ক'ব দিছে মোক। প্লিজ চিট ডাউন। অধ্যক্ষ মহোদয়, পবিত্ৰ সদনত যেতিয়া এজন সদস্যই কথা কয় সঁচা কথা ক'ব লাগে, হয়নে নহয়? তেখেতে 162টা কেছ আছে বুলি কৈছে। ইলেকশ্যন এফিডেভিটত 21টা দেখাইছে। ইনকুৱাৰী এটা দিব লাগে, তেওঁৰ মেম্বাৰশ্বিপ যাব লাগে। আপুনি ইনকুৱাৰী দিয়ক ইমিডিয়েটলি। এওঁ আৰু কি কোনটো এওঁটো এওঁ কি এইটো কি ছাপ্লিমেণ্টাৰী কৰিলে? ঠিক, বহক। এইটো কুৱেশ্যন ছাৰ, ছাৰ, এইটো কুৱেশ্যন যে এই হোম ডিপাৰ্টমেণ্টৰ কি আছে দায়িত্ব ছাৰ? মানৱ ডেকা অভিজ্ঞতা ছাৰ, মানৱ ডেকা সকলোৱে ফ্ৰড বুলি জানে নেক্সট ছাৰ। মানৱ ডেকা সকলোৱে ফ্ৰড বুলি জানে, ফ্ৰড। এক মিনিট বহক। আৰে এক মই মিনিট আপোনাক বহক। কৈছো, মানৱ ডেকা সকলোৱে কুৱেশ্যন নম্বৰ 5 ছাৰ, মানৱ আপুনি ক্ষমা খোজক। গগৈ, ভুল তথ্য দিয়াৰ প্লিজ কাৰণে বহক, ক্ষমা প্লিজ খোজক। বহক। তথ্যৰ ওপৰত ডেকা এনকুৱাৰী হ'ব প্লিজ লাগে। বহক। গগৈ প্লিজ বহক। প্লিজ বহক।